কাৰণ পুনৰ 90 পইচাকৈ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। মাত্ৰ দুটা দিন পূৰ্বে 3 টকা 14 পইচা বৃদ্ধি পাইছিল পেট্ৰল ডিজেলৰ দাম। পুনৰ 90 পইচাকৈ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ দাম। খুৰাখুৰে অত্যাৱশ্যকীয় যিবোৰ সামগ্ৰী চাউল, দাইল, মিঠাতেল, চাহপাতকে ধৰি সকলো সামগ্ৰীতে গাখীৰ, পনীৰ, ব্ৰেড সকলোতে দাম বৃদ্ধি পাইছে। প্ৰতিটো সামগ্ৰীতে যি ধৰণে দাম বৃদ্ধি পাইছে সেই দাম বৃদ্ধিয়ে মাধমাৰ খুদাইছে সাধাৰণ জনতাক। তাৰ পিছত আকৌ 90 পইচাকৈ বৃদ্ধি পাইছে এতিয়া পেট্ৰল ডিজেলৰ দাম। এই যি পেট্ৰল ডিজেলৰ দাম বৃদ্ধি, এই পেট্ৰল ডিজেলৰ দামে কিন্তু গোটেই বজাৰখন নিয়ন্ত্ৰণ কৰে আৰু সেয়েহে অত্যাৱশ্যকীয় সামগ্ৰীটো দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা বেছি। মধ্যপ্ৰাচ্যৰ যুদ্ধ, দক্ষিণ এছিয়াৰ যুদ্ধৰ প্ৰভাৱ এতিয়া সমগ্ৰ বিশ্বতে পৰা বুলি যি চৰ্চা চলিছে, সেই চৰ্চাৰ মাজতে এতিয়া সাধাৰণ জনতাক মাধমাৰ খুদাই প্ৰতিটো সামগ্ৰীতে দাম বৃদ্ধি পাইছে। পুৱাৰ ভাগতেই আমি কৈছোঁ যে পুৱাৰ ভাগতে যেতিয়া এটা খবৰ পাব যে প্ৰতিটো সামগ্ৰীৰ দাম বৃদ্ধি পাইছে, তেনেহ'লে কেনে এটা ভাৱ মনলৈ আহিব পাৰে। শেহতীয়াকৈ যদি কওঁ, অসমত প্ৰায় এতিয়া প্ৰতিখন জিলালৈ যদি আপুনি যায়, পেট্ৰল ডিজেলৰ দাম পৃথকে পৃথকে দেখিবলৈ পাব। আজিৰ দিনটোত গুৱাহাটী মহানগৰীত আপুনি যদি 20% যিটো 20% ইথানল সংমিশ্ৰিত যিটো পেট্ৰল, সেই পেট্ৰলৰ দাম হৈ পৰিছে 103 টকা। ঠিক যদি আপুনি লখিমপুৰলৈ যায়, সেই একেই পেট্ৰলৰ দাম প্ৰায় 104 টকা। পৃথকে পৃথকে এতিয়া পেট্ৰল ডিজেলৰ দাম হৈ পৰিছে আৰু যিটো 20% অৰ্থাৎ 20% ইথানল সংমিশ্ৰণ পেট্ৰলৰ দাম 103 টকা। যিটো আমি পাৱাৰ পেট্ৰল বুলি কওঁ, যিটো ইথানল সংমিশ্ৰণ কম আছে, সেই পেট্ৰলৰ দাম কিন্তু আজিৰ দিনটোত 110 টকা। মুঠৰ ওপৰত সাধাৰণ জনতাক এতিয়া মাধমাৰ খুদাই প্ৰতিটো সামগ্ৰীতে অত্যাধিক হাৰত বৃদ্ধি পাইছে দাম। পেট্ৰল ডিজেলে দুটা দিন পূৰ্বে ইতিমধ্যে আমি কৈছোঁ যে দুটা দিন পূৰ্বে যি ধৰণৰ হাৰত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছিল আৰু তাৰ পাছত এতিয়া পুনৰ পেট্ৰল ডিজেলৰ দাম পুনৰ 90 পইচাকৈ বৃদ্ধি পালে। এই খবৰবোৰে আচলতে আপোনালোকক কেনেকুৱা মনলৈ ভাৱ আহে, কি ক'ব বিচাৰিব চৰকাৰখনক। শেহতীয়াকৈ যিবোৰ অৰ্থনৈতিক যি দুৰৱস্থা আৰু সেই দুৰৱস্থাক লৈ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৱে আচলতে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। পেট্ৰল ডিজেলৰ যিটো ব্যৱহাৰ, সেই ব্যৱহাৰ সংকোচন কৰাৰ বাবে কোনোবাই যদি ই ৰিক্সাত চলাচল কৰিবলৈ আৰম্ভ কৰিছে, কোনোবা মন্ত্ৰীয়ে দেখুৱাইছে চাইকেল মাৰি অহা যোৱা কৰিবলৈ, কোনোবাই আকৌ বেটাৰী ৰিক্সাতে গৈছে, কোনোবাই আকৌ টেক্সি ভাড়া কৰি গৈছে। এয়া পেট্ৰল ডিজেলৰ ব্যয় সংকোচন কৰাৰ এক পদ্ধতি অৱলম্বন কৰিছে। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছিল দেশবাসীক যে লকডাউনৰ যি সময়ত লকডাউন চলিছিল আৰু লকডাউনৰ সময়ত আমি যিবোৰ নীতি নিৰ্দেশনা প্ৰায় পালন কৰিছিলোঁ, যি ধৰণে পালন কৰিছিলোঁ, সেই পৰিৱেশলৈ আমি যাব লাগিব। কাৰণ এতিয়া দক্ষিণ এছিয়া আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ব্যাপক প্ৰভাৱ পেলাইছে আৰু পেট্ৰল ডিজেলৰ দাম বৃদ্ধিয়ে অন্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহতো এতিয়া যে দাম বৃদ্ধি কৰিব, সেয়া নিশ্চিতভাৱে আমি সকলোৱে মানি ল'ব লাগিব। এই সময়ত পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ পাছতেই সাধাৰণ গ্ৰাহকে কি মন্তব্য কৰিছে, আমি মন্তব্য আছে, আমি কিছু মন্তব্য এই মুহূৰ্তত আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। হয়, আমাৰ এতিয়া মানে কি ৰাইজে বিজেপি চৰকাৰখন বিচাৰি আছিলে। বিজেপি চৰকাৰখনতো বৰ্তমান হৈ গ'ল এতিয়া। তাৰপিছত আমাৰ এতিয়া ধৰক পেট্ৰল হওক, ডিজেল হওক বা অন্য সামগ্ৰিক বস্তু হওক, চব বস্তুবিলাকৰ দাম বঢ়া নিচিনা এতিয়া দেখা গৈছে বা পেট্ৰল ডিজেলটোৰ দাম বাঢ়িছেই। কিন্তু এতিয়া বৰ্তমান বস্তুটো কমাই দিলে এতিয়া ৰাইজৰ সুবিধা হয় আৰু ৰাইজে যিটো বিচাৰিছিলে সেইটো হৈ গ'ল। কিন্তু এতিয়া বস্তুবিলাকৰ দাম বাঢ়িলেতো তেনেকৈ নহ'ব, কিন্তু বস্তুবিলাকৰ দাম কমাই দিলে আৰু ৰাইজৰ চলিবলৈ অলপ অসুবিধা হয় আৰু সেইটোৱে। দাম বাঢ়িছে, অইন শাক খাৰধি দামবিলাকো বাঢ়ি গৈছে। এতিয়া চব ৰাইজ তেনেকৈ চলিব নোৱাৰিব নহয়। তো আগতে কৈছিলে বাৰু, কিন্তু এতিয়া বৰ্তমান এতিয়া চৰকাৰ হৈ যোৱাৰ লগে লগে, চৰকাৰ গঠন হোৱাৰ লগে লগে দেখোন এইটো আপোনাৰ বিপৰীত ভাৱটোহে দেখা গৈছে। এতিয়া কি ক'ম আৰু, এতিয়া
দেশৰ পৰিস্থিতিৰ ওপৰতে মানুহ চম্ভালিব লাগিব। আপোনালোকৰতো অসুবিধা হয়। অসুবিধাটো হ'বই, দাম বাঢ়িলে সকলোৰে অসুবিধা হ'ব, কিন্তু দেশৰ অৰ্থনীতিৰ ওপৰতে বেছ কৰিয়েই বাঢ়িছে। কিন্তু যিমান দূৰ সম্ভৱ নাবাঢ়িলে ভাল। এতিয়াতো তেলৰ দাম বঢ়াৰ লগে লগে সকলোৰে দাম বাঢ়িব। গতিকে চৰকাৰে যিহেতু ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ উপকাৰৰ কাৰণে চিন্তা কৰিলে ভাল। সৰ্বসাধাৰণ মানুহৰ কথাও ভাবিব লাগিব। গতিকে চৰকাৰলৈ কিবা অনুৰোধ থাকিব নেকি? অনুৰোধ থাকিব যিহেতু বস্তুৰ মূল্য বৃদ্ধিৰ ওপৰতে আগৰ পৰাই বিতৰ্ক হৈ আছে বিশ্বৰ পৰিৱেশৰ কাৰণে। গতিকে যিমান দূৰ সম্ভৱ ৰাইজক সকাহ দিলে ভাল। হয়, আমাৰ এতিয়া মানে কি ৰাইজে বিজেপি চৰকাৰখন বিচাৰি আছিলে। বিজেপি চৰকাৰখনতো বৰ্তমান হৈ গ'ল এতিয়া। তাৰপিছত আমাৰ এতিয়া ধৰক